পঞ্চায়ত দলত কনচেনট্ৰেট কৰিব খোজা নাই, পঞ্চায়ত দলত বেছি পঞ্চায়তৰ নিৰ্বাচনত বৰকৈ লাগি থাকিব খোজা নাই। মই নিজকে কনচেনট্ৰেট কৰিছোঁ 2026 চনৰ নিৰ্বাচনত। কাৰণ যদি বিজেপিক পৰাজিত কৰিব নোৱাৰোঁ তেতিয়াহ'লে অসম বচাব নোৱাৰোঁ, আৰু পঞ্চায়ত নিৰ্বাচনত আমি চৰকাৰ বদলাব নোৱাৰোঁ। সেইকাৰণে পঞ্চায়ত নিৰ্বাচনত আমি সকলোৱে একেলগে মিলি ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলি বিজেপিক হৰুৱাব লাগে, আৰু 2026 আমি বিজেপিক সম্পূৰ্ণৰূপে অসমৰ পৰা খেদিবৰ কাৰণে আমি ৰণনীতি তৈয়াৰ কৰিব লাগে। সেইকাৰণে মই বেলেগ একো দেখা নাই। অৰ্জুনে যেনেকৈ একদম ফুটাটোহে দেখিছিলে, য'ত লগাব লাগে তাত ঠাইটোৱে দেখিছিলোঁ লক্ষ্যবিন্দুটো। ময়ো এতিয়া অকল 2026 চনৰ ইলেকশ্যন দেখিছোঁ। 2026 চনত কেনেকৈ হিমন্ত বিশ্ব শৰ্মা হৰুৱাম সেইটো দেখিছোঁ, আৰু হিমন্ত বিশ্ব শৰ্মা 2026 চনত হাৰি কেনেকৈ পলাব লাগিব সেই বস্তুটোহে দেখি আছোঁ। তাৰ বাহিৰে মই একো দেখা নাই। মই সমগ্ৰ অসমবাসী ৰাইজক 2026 কাৰণে সাজু হ'বৰ কাৰণে আহ্বান জনাইছোঁ, যাতে 2026 চনত আমি সঁচাকৈ বিজেপি আৰু AIDF, এটা হিন্দু সাম্প্ৰদায়িক দল আৰু আনটো মুছলমান সাম্প্ৰদায়িক দল, এই দুইটা সাম্প্ৰদায়িক দলৰ পৰা অসমক মুক্ত কৰিব পাৰোঁ, আৰু অসমৰ মূল্যবৃদ্ধি ৰোধ কৰাকে ধৰি পথাৰত পানী যোগানকে ধৰি প্ৰত্যেকটো পৰিয়ালক ধনী কৰিব পাৰোঁ। তাৰ কাৰণে সাজু হ'ব পাৰোঁ। বিৰোধী শক্তি একত্ৰিত নহ'লে বিৰোধী শক্তি আমি একত্ৰিত হ'মেই। বিৰোধী শক্তি একত্ৰিত হ'বৰ কাৰণে কাম কৰি আছোঁ। সেইকাৰণে পঞ্চায়ত নিৰ্বাচনতো আমি বিৰোধীবিলাক একলগ হ'ব লাগে বুলি কৈছোঁ। কংগ্ৰেছক কৈছোঁ যে অকলে নহয়, পঞ্চায়তত একেলগে নিৰ্বাচন খেলোঁ, তেতিয়াহে 2026 আমি বিজেপিক খেদাবৰ কাৰণে ভাল হ'ব। ধন্যবাদ। দাদা মই কালি আহিছোঁ ধেমাজিৰ তাৰ আগদিনা আহিছোঁ ধেমাজিৰ পৰা, তাৰ আগদিনা আহিছোঁ ক'ৰ পৰা মাৰ্ঘেৰিটাৰ পৰা, তাৰ আগদিনা আহিছোঁ। আপুনি দেখিছে উজনি অসমতে যোৱা 15 দিন উজনি অসমত আছোঁ, আৰু উজনি অসমত হাজাৰ হাজাৰ মানুহে অংশগ্ৰহণ কৰিছে। তেতিয়াহ'লে বিজেপিক খেদিবৰ কাৰণে, বিজেপিৰ পৰা বচাবৰ কাৰণে, সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা অসমবাসী ৰাইজক বচাবৰ কাৰণে সুবিধা হ'লহেঁতেন। কিন্তু অসমবাসীৰ পৰিস্থিতি ঐক্যবদ্ধ হ'ব খোজা নাই। মানে আমি বিজেপিক পৰাজিত কৰিব খোজা নাই, আমি সকলোৱে মিলি ঐক্যবদ্ধ হৈ মানে বিজেপিক পৰাজিত কৰিবৰ কাৰণে সদায় চেষ্টা কৰিম। মই সেইকাৰণে বাৰম্বাৰ কৈ আছোঁ, আপুনি নিশ্চয় লক্ষ্য কৰিছে যে উপনিৰ্বাচনো আমি একেলগে খেলিব লাগে, MP ইলেকশ্যনো আমি একেলগে খেলিছিলোঁ, আৰু আমি কৈছিলোঁ যে পঞ্চায়ত নিৰ্বাচনো একেলগে খেলিব লাগে। কিন্তু কংগ্ৰেছ দলে এতিয়ালৈকে পঞ্চায়ত নিৰ্বাচনটো আকৌ বেলেগকৈ খেলিম বুলি, কেইদিনমানৰ আগতে উপনিৰ্বাচনটো বেলেগকৈ খেলিলে, এতিয়া আকৌ পঞ্চায়ত নিৰ্বাচনটো তেওঁলোকে বেলেগকৈ খেলিবৰ কাৰণে সিদ্ধান্ত লয়। আমি কিন্তু ভাবোঁ যে পঞ্চায়ত নিৰ্বাচনত লাগিলে বেছিভাগ কংগ্ৰেছে খেলক, কিন্তু আমি একেলগে খেলা দৰকাৰ, ঐক্যবদ্ধভাৱে খেলা দৰকাৰ। আৰু যদি পঞ্চায়ত নিৰ্বাচনটোত আমি একেলগে নিৰ্বাচনটো খেলোঁ, তেতিয়াহ'লে কি হ'ব, আমাৰ বিৰোধী দলবিলাকৰ মাজত একতা বৃদ্ধি পাব, আৰু 2026 চনত আমি বিজেপি দলটোক সম্পূৰ্ণৰূপে পৰাজিত কৰিবৰ কাৰণে আমাৰ তৃণমূল পৰ্যায়ত একতা বৃদ্ধি পাব। সেইকাৰণে মই ভাবোঁ যে কংগ্ৰেছ দলে পুনৰ বিবেচনা কৰিব লাগে। কংগ্ৰেছ দলে অকলে পঞ্চায়ত নিৰ্বাচন খেলাৰ অৰ্থকাৰী সিদ্ধান্তটো বন্ধ কৰিব লাগে, আৰু কংগ্ৰেছ দলে অকলে পঞ্চায়ত নিৰ্বাচন নেখেলি সকলো বিৰোধী দলে ঐক্যবদ্ধভাৱে পঞ্চায়ত নিৰ্বাচন খেলিব লাগে। কেৱল আৰু কেৱল তেতিয়াহে আমাৰ মাজত ইউনিটি বৃদ্ধি পাব, আমাৰ মাজত একতা বৃদ্ধি পাব, আৰু তেতিয়াহে বিজেপি বিৰোধী যিটো আমাৰ একতা, আমাৰ ইউনাইটেড ফ্ৰণ্ট, এইটো অধিক গপগপীয়া হ'ব, অধিক শক্তিশালী হ'ব। মানে হিমন্ত বিশ্ব শৰ্মা যেতিয়াই বিপদত পৰে, যেতিয়াই মানুহে এটা গুৰুত্বপূৰ্ণ ৰাজহুৱা বিষয় উত্থাপন কৰে, এইকেইদিন অসমৰ মানুহে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গোটেই ৰাজ্যজুৰি আন্দোলন কৰি আছে। কংগ্ৰেছেও আমি দেখিছোঁ যে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আন্দোলন কৰিছে, আৰু এই সময়ত বিজেপি দলটোৱে যে অত্যাচাৰ কৰিছে, কংগ্ৰেছৰ মানুহক গুলিয়াই কংগ্ৰেছৰ মানুহক আন্দোলন কৰোঁতে মাৰিছে, সেইটোক লৈ মানুহৰ মাজত সাংঘাতিক ধৰণৰ এটা প্ৰভাৱ পৰিছে। মানুহে কৈছে যে এই চৰকাৰখন হিটলাৰৰ চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা হিটলাৰ, তেওঁৰ মুঠতে কোনোপধ্যে গণতান্ত্ৰিক শাসন ব্যৱস্থা নচলায়। এই হুলস্থুলটো যেতিয়াই লাগি গ'ল, মানুহে যেতিয়া ব্যাপক ৰূপত
বিজেপি চৰকাৰৰ বিৰুদ্ধে কথা ক'বলৈ আৰম্ভ কৰি দিলে আৰু বিশেষভাৱে মূল্যবৃদ্ধিৰ বিৰুদ্ধে যেতিয়া মানুহে ব্যাপক প্ৰতিবাদ আৰম্ভ কৰি দিলে, আলুৰ দাম বৃদ্ধি পালে, নহৰুৰ দাম বৃদ্ধি পালে, পিঁয়াজৰ দাম বৃদ্ধি পালে, মানুহে খাব নোৱাৰা পৰিস্থিতি হৈছে, কোনো মানুহৰ ইনকাম ভাল নহয়, GST আকৌ বঢ়োৱাৰ পাছত বঢ়াই আছে, আপোনালোকে সকলোৱে দেখিছে। আনকি আজিৰ দিনটোত আপোনালোকে এইটোও দেখিছে যে পুৰণা গাড়ীত GST এতিয়া 18% বৃদ্ধি কৰি দিলে আগতকৈ বেছিকৈ। আনকি নিমখৰ ওপৰতো আকৌ GST লগাই দিলে। এনেকুৱা পৰিস্থিতিত মানে মানুহৰ মাজত হাহাকাৰ সৃষ্টি হৈছে আৰু যেতিয়াই মানুহৰ মাজত হাহাকাৰ সৃষ্টি হয় আৰু চৰকাৰৰ বিৰুদ্ধে কথা কোৱা আৰম্ভ কৰে, তেতিয়াই মানুহক হাল এৰি হিয়াল খেদিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই এটা ৰাস্তা উলিয়াই দিয়ে, সংবাদ মাধ্যমকো এটা ৰাস্তা উলিয়াই দিয়ে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই যেতিয়াই হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ বিৰুদ্ধে হাল্লা হুলস্থুল হৈছে, লগে লগে বাল্য বিবাহৰ কথা কৈছে। মই এটা কথা স্পষ্ট কৰি দিওঁ, বাল্য বিবাহ বন্ধ হোৱাটো আমি বিচাৰোঁ, কিন্তু বাল্য বিবাহ বন্ধ কৰিবৰ কাৰণে অকল পুলিচেই ৰাস্তা এইটো কেতিয়াও হ'ব নোৱাৰে। বাল্য বিবাহ বন্ধ কৰিবৰ কাৰণে মানুহৰ মাজত সচেতনতা বৃদ্ধি কৰিব লাগিব আৰু মানুহৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰিবৰ কাৰণে আৰু দৰিদ্ৰতা হ্ৰাস কৰিবৰ কাৰণে ব্যৱস্থা ল'ব লাগিব। কিন্তু তাকে নকৰি শিক্ষিতৰ হাৰ বৃদ্ধি কৰিবৰ কাৰণে ব্যৱস্থা ল'ব লাগিব। তাকে নকৰি কেৱল আৰু কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে বাল্য বিবাহৰ ইস্যুটোক ব্যৱহাৰ কৰি হিন্দু মুছলমানৰ ৰাজনীতি কৰি এনেকৈ সদায় ঘণ্টাটো বজাই থাকি হিন্দু মুছলমানৰ ঘণ্টাটো বজাই থাকি এনেকৈ অসমৰ মানুহক হাল এৰি শিয়াল খেদোৱাত লগা দিয়ে কেতিয়াও আমাৰ অসমৰ অৱস্থাৰ পৰিৱৰ্তন নহয়। দেখিবলৈ পোৱা গৈছে বদৰুদ্দিন আজমলে এইখন সমষ্টিৰ পৰা তেওঁ ৰাজনীতি কৰিছিল আৰু আজি আহি আপুনি উপস্থিত হৈ তেখেতক যথেষ্ট সমালোচনা কৰিছে। আপুনি কি দেখা পাইছে? মই এটা কথা স্পষ্টকৈ ক'ব খোজোঁ যে মই এজন হিন্দু হিচাপে আমি এটা হিন্দুৰ দল বিজেপি দলটোক নিবিচাৰোঁ। অকল হিন্দুৰ দল যেনেকৈ থাকিব নালাগে তেনেকৈ অকল মুছলমানৰ দল থাকিব নালাগে। ধৰ্মৰ ভিত্তিত দল হোৱা কথাটো খুব বেয়া। সেইকাৰণে আমি কৈছোঁ যে হিন্দুৰ এটা সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমানৰ সাম্প্ৰদায়িক দলটোৰ নাম AIDF। মুছলমানৰ সাম্প্ৰদায়িক দলটোৰ চৰ্দাৰ হ'ল বদৰুদ্দিন আজমল আৰু হিন্দুৰ সাম্প্ৰদায়িক দলটোৰ চৰ্দাৰ হ'ল হিমন্ত বিশ্ব শৰ্মা। এই দুইজন চৰ্দাৰক আমি 2026 চনত চকীয়ে টকীয়ে বান্ধি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগিব আৰু তাকে যদি কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি কেতিয়াও অসমখনক সাম্প্ৰদায়িকতা মুক্ত কৰিব নোৱাৰোঁ। অসমৰ মানুহৰ মূল সমস্যাবিলাকৰ যদি সমাধান লাগে হিন্দু মুছলমানৰ ৰাজনীতি নাইকিয়া কৰিব লাগে। আৰু মানুহে কৈ থাকে যে বদৰুদ্দিন আজমলে সাংঘাতিক ধৰণৰ কাম কৰে, বদৰুদ্দিন আজমলে শিক্ষাৰ উন্নতি কৰিছে। মই ইয়াত আহিহে গম পালোঁ, তেওঁৰ সমষ্টিলৈ আহিহে গম পালোঁ, তেওঁ ঘৰৰ হোজাই জিলালৈ আহিহে গম পালোঁ যে বদৰুদ্দিন আজমলে ইয়াত শিক্ষাৰ বেপাৰহে কৰে। মই ইয়াত আহিয়ে গম পালোঁ যে বদৰুদ্দিন আজমলে কাকো ফ্ৰীকৈ ট্ৰিটমেণ্ট নকৰে। এজন দুজনক যদি ফ্ৰীকৈ ট্ৰিটমেণ্টো কৰে বেছিভাগ মানুহৰ পৰা লুণ্ঠনহে কৰে। তো এইটো দেখিবলৈ পোৱা গ'ল যে ইয়াতে হামছ হস্পিটেল বনাবৰ কাৰণেও বোলে বাহিৰৰ পৰা তেওঁলোকে ডনেশ্যন লয়, তেওঁৰ ছুপাৰ 40 বিল্ডিং বনাবৰ কাৰণেও বোলে বাহিৰৰ পৰা তেওঁলোকে ডনেশ্যন লয়। কিন্তু কোনো মানুহক ইয়াতে ফ্ৰীকৈ নপঢ়ুৱায়, এজন দুজনক পঢ়ুৱায়, সামান্য পৰিমাণৰ ছাবচিডি এটা দিয়ে, কিন্তু মানুহক কাকো ইয়াতে ফ্ৰীকৈ নপঢ়ুৱায়। বাহিৰত এনেকুৱা দেখুৱাই থাকে যে মুছলমান মানুহক গোটেই মানে AIDF-এ মানে বদৰুদ্দিন আজমলে যেন ফ্ৰীকৈ পঢ়ুৱায়, ফ্ৰীকৈ ট্ৰিটমেণ্ট কৰে, এনেকুৱা দেখুৱাই থাকে। এতিয়া আহিয়ে গম পালোঁ যে গোটেই মানুহবিলাকে বহুত পইচা দিহে পঢ়িব লাগে, গোটেই ছাত্ৰ ছাত্ৰীয়ে বহুত পইচা দিয়ে আৰু গোটেই মানুহে বহুত পইচা দিহে চিকিৎসা কৰিব লাগে। গতিকে বদৰুদ্দিন আজমলে শিক্ষাক বেপাৰ কৰিছে, বদৰুদ্দিন আজমলে স্বাস্থ্যখণ্ডক বেপাৰ কৰিছে, বদৰুদ্দিন আজমলে সেৱা কৰা নাই। গতিকে বদৰুদ্দিন আজমলৰ পৰা একো পোৱা নাই। বদৰুদ্দিন আজমলৰ ভায়েকৰ সমষ্টিটোৰ ৰাস্তা ভাগি চাগি শেষ হৈ গৈছে, অথচ চাচা আৰু মামাই কিন্তু সদায় একেলগতে ৰাজনীতি কৰি থাকে। চাচা আৰু মামাই এক ককাই ভাই। গতিকে এনেকুৱা পৰিস্থিতিত মই স্পষ্টকৈ ক'ব খুজিছোঁ, যদি অসমক বচাব লাগে তেতিয়াহ'লে বদৰুদ্দিন আজমলক ৰাজনীতিৰ পৰা বিদায় দিব। অসমক বচাব লাগে যদি হিন্দুৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মাক ৰাজনীতিৰ পৰা বিদায় দিব লাগে। আৰু চাচা আৰু মামাক বিদায় দিব পাৰিলেহে অসমীয়া জাতি আমি বচাব পাৰিম আৰু আমি মূল্যবৃদ্ধিৰ বিৰুদ্ধে একেলগতে মাত পাতিব পাৰিম, শিক্ষাৰ উন্নতিৰ কাৰণে মাত পাতিব পাৰিম, পথাৰত পানী যোগানৰ কাৰণে আমি মাত পাতিব পাৰিম, বজাৰত বস্তুৰ যিটো আপোনাৰ খেতিয়কৰ বস্তুৰ দাম পাবৰ কাৰণে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।